বিভিন্ন কম্পিটিটিভ এক্সামত HCF আৰু LCM ৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহে আৰু তাৰ কাৰণে আমি HCF আৰু LCM কি হয় আমি জানিব লাগিব আৰু আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি প্ৰথমতে আমি জানি লওঁ HCF or meaning HCF means highest common factor. Highest common factor. Amar ohomiyat etu koi go ha u. Highest common factor goharu go mane goristho ohomiyat etu koi goristho ha mane সাধারণ আৰু উ এটো উৎপাদক মানে ফ্যাক্টৰ গতিকে হাইয়েস্ট মানে গৰিষ্ঠ আটাইতকৈ ডাঙৰ কমন সাধাৰণ ফ্যাক্টৰ আৰু উৎপাদক আটাইতকৈ ডাঙৰ উৎপাদক গতিকে আমাৰ HCF ফৰ এটো আমি কি হয় ভিতৰত যাম HCF কি LCM কি হয় গতিকে তাৰ আগত আমি LCM টো কেলে আমি জানি লওঁ জাস্ট LCM মানে lowest common multiple আমি HCF to কি জানি lowest common multiple বা least common আমি lowest common multiple বলি জানি আমি lowest common multiple lowest এটো কি হয় লঘিষ্ঠ মানে আটাইতকৈ সৰু কমন সাধাৰণ লঘিষ্ঠ সাধাৰণ মাল্টিপল মানে গুণিত আৰু এইটো ছুটিকে কোৱা হয় ল হা গু এইটো ছুটিকে এইটো কোৱা হয় তাৰ মানে HCF গসাউ আৰু LCM লখাউ এতিয়া আমাৰ ইয়াতে আমি জানিব লাগিব ফ্যাক্টৰ কি মাল্টিপল কি কমন বুলি কি কোৱা হৈছে সেইটো জানিব লাগিব আৰু ইয়াতে কি হ'ব আমি HCF বা LCM আমি যিয়ে নলওঁ সেইটো মিনিমাম নিউটনৰ কি আমাক লাগিব দুটা সংখ্যা লাগিব দুটা নাম্বাৰ লাগিব এটা নাম্বাৰৰ আমাৰ LCM নহয় HCF নহয় গতিকে মিনিমাম নিউটনৰ আমাৰ কি লাগিব দুটা মানে একাধিক নাম্বাৰ লাগিব more than one number or আমি যেতিয়াহে কি উলিয়াব পাৰিম HCF বা LCM উলিয়াব পাৰিম নিশ্চয় এইটো বুজি পাইছে এতিয়া আমি চাও আমাৰ প্ৰথম ইয়াতে চাও আমি ফ্যাক্টৰ নো কি হয় সেইটো চাও আমি ফ্যাক্টৰ কি হয় এটা চাও ফ্যাক্টৰ বুলি ক'লে আমি কি বুলি কৈছো ফ্যাক্টৰ মানে আমাৰ অসমীয়াত কি বুলি ক'ব উৎপাদক বুলি ক'ব যে উৎপাদক বুলি ক'লে কোনো এটা সংখ্যাৰ আমি নাম্বাৰ যদি লওঁ সে আমাৰ নাম্বাৰ এটা লৈছো 8 এই 8 ৰ ফ্যাক্টৰ কোনবিলা সেই সংখ্যাটোক যি সংখ্যাৰে হৰণ যায় সেই সংখ্যাবিলাকে এই সংখ্যাটোৰ ফ্যাক্টৰ বা উৎপাদক যেনে 8 কিৰে হৰণ যায় 8ৰ ফ্যাক্টৰ 8ৰ আমাৰ যদি ফ্যাক্টৰ অফ 8 বুলি কও আমাৰ কোনবিলা হ'ব 1 এৰে ডিভিজিবল হয় মানে 8 ক 1 এৰে হৰণ যায় 2 ৰে যায় গতিকে 2 টো এটা ফ্যাক্টৰ 3 ৰে না যায় 3 টো ফ্যাক্টৰ নহয় 4 এৰে ডিভাইড হয় আৰু 8 এৰে ডিভাইড হয় গতিকে these are factors of 8 এটো 8 ৰ ফ্যাক্টৰ একেটা উৎপাদক নিশ্চয় বুজি পাইছে এতিয়া ইয়াৰে উৎপাদক বুলি ক'লে আৰু আমাৰ মৌলিক উৎপাদকৰ কথাও থাকে আমাৰ ইয়াতে
গতিকে উৎপাদক বুলি আমি উৎপাদক বুলি ক'লে এইটো কি হয় ক্লিয়াৰ হ'ল ফেক্টৰছ কি হয় ক্লিয়াৰ হ'ল এতিয়া আমাৰ যদি প্ৰাইম ফেক্টৰছ বুলিও এটা থাকে গতিকে প্ৰাইম ফেক্টৰছ আমাৰ ব্যৱহাৰ হ'ব এইটো গতিকে প্ৰাইম ফেক্টৰছ মানে আমাৰ অসমীয়াত কয় এইটো মৌলিক উৎপাদক প্ৰাইম ফেক্টৰছ মানে মৌলিক উৎপাদক এটা মৌলিক উৎপাদকৰ আগতে আমি জানিব লাগিব মৌলিক সংখ্যাটো কি প্ৰাইম নাম্বাৰটো কি প্ৰাইম নাম্বাৰ হেবিলাক যাৰ উৎপাদক মাত্ৰ 1 আৰু সেই সংখ্যাটোহে হেবিলাক সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় যেনে আমাৰ মৌলিক সংখ্যা 2 প্ৰাইম নাম্বাৰ 2 কাৰণ তাৰ উৎপাদক আমাৰ কি 2 আৰু 1 বা আমি এনেকৈ ক'ব পাৰো যিবিলাক সংখ্যাৰ মাত্ৰ 1 আৰু সেই সংখ্যাটোৰ নিজেৰেহে সেই সংখ্যাটোৰেহে হৰণ কৰিব পৰা যায় এইবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে এতিয়া আমি 3 1 আৰু 3 ৰে হৰণ কৰিব পৰা যায় 4 টো মৌলিক সংখ্যা নহয় কাৰণ 4 1 আৰু 4 বাহিৰেও কিহেৰে হৰণ কৰিব পৰা যায় 4 টো এইকাৰণে নহয় 2 ৰে হৰণ কৰিব পৰা যায় 5 টো হ'ব 6 টো নহয় 8 টো হ'ব 6 টো নহয় 2 ৰে হৰণ কৰিব পাৰি 3 ৰে হৰণ কৰিব পাৰি 1 আৰু 6 ৰে হৰণ কৰিব পাৰি গতিকে এইবিলাক মৌলিক সংখ্যা এতিয়া প্ৰাইম ফেক্টৰছ বুলি ক'লে মৌলিক উৎপাদক বুলি ক'লে এই 8ৰ প্ৰাইম ফেক্টৰছ কোনটো হ'ব অকল 2 টো হ'ব 8ৰ প্ৰাইম ফেক্টৰছ মৌলিক উৎপাদক নিশ্চয় এইখিনিলৈকে বুজি পাইছে এইটো হ'ল উৎপাদকৰ কথা এতিয়া আমি কি যাম গুণিতকৰ কথাটো আমি চাম অৱশ্যে গুণিতকৰ কথাটো আমি যেতিয়া এলসিএমৰ কথাটো আহিম এলসিএম যেতিয়া উলিয়াম তেতিয়া আমি গুণিতকৰ কথাটো পাতিম গুণিতক কি হয় গতিকে এইটো হ'ল কি তাৰ 8ৰ প্ৰাইম ফেক্টৰছ কি তেনেকে আমি যদি চাও 15ৰ ফেক্টৰছ কি হয় উৎপাদক কি হয় x 15 4 কিহে যায় 3 ৰে হৰণ যায় 3 5 ৰে হৰণ যায় আৰু 15 ৰে হৰণ যায় গতিকে 15ৰ প্ৰাইম ফেক্টৰছ গতিকে 15ৰ ফেক্টৰছ কি 1 3 5 15 গতিকে প্ৰাইম ফেক্টৰছ কি 15ৰ 3 আৰু 5 গতিকে এইখিনি বুজি পালে ফেক্টৰছ কি হয় প্ৰাইম ফেক্টৰছ কি হয় এইখিনি ক্লিয়াৰ এতিয়া আমি HCF প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে কৰিব চাম মৌলিক যেটো উৎপাদক বিশ্লেষণ তেনেকৈ কৰিব চাম সাপোজ আমি লৈছো দুটা নাম্বাৰ কাৰণ আমি আগতে এইমাত্ৰ কলো আমি যদি HCF বা LCM ল'ব লাগে more than one number should be exist মানে এটা নাম্বাৰৰ আমি HCF বা LCM উলিয়াব নোৱাৰো গতিকে 18 আৰু সাপোজ 24 ৰ যদি আমি কি উলিয়াব লাগে তাৰ HCF আৰু LCM বা HCF উলিয়াব লাগে প্ৰথমতে আমি চাও গতিকে HCF উলিয়াব লাগিলে আমি প্ৰাইম ফেক্টৰাইজেশ্যন মানে 18 ক ডিভাইড কৰিম কি প্ৰাইম নাম্বাৰৰে মৌলিক সংখ্যাৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কৰিম প্ৰথমটো গতিকে মৌলিক সংখ্যা কি 2 ৰে আমাৰ 2 টো মৌলিক সংখ্যা 2 ৰে হৰণ কৰিছো 2 নম্বৰ উৎপাদক তাৰ পিছত 2 ৰে নাযায় 3 ৰে কৰিম 3 3 গুণ 9 তাৰ পিছত আমি কি কৰিছো 24 2 ৰে যাব 12 2 24 2 6 2 3 গতিকে আমি প্ৰাইম ফেক্টৰাইজেশ্যন মানে 18 ক আমি কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 তেনেকে 24 ক আমি কি লিখিব পাৰো 2 into 2 into 2 into 3 এতিয়া এইটো কি হল আমি গোটেইখিনি মৌলিক সংখ্যা লিখিছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত এইটো মৌলিক সংখ্যা লিখিব লাগিব এতিয়া ইয়াতে আমাৰ HCF অফ কি হল 18 আৰু 24 ৰ HCF টো আমাৰ কিমান হ'ব HCF মানে হাইয়েষ্ট কমন ফেক্টৰ গতিকে কি ফেক্টৰ ইয়াতে
থাকি ইয়াতে 2 টো আছে ইয়াতে থাকিব লাগিব গতিকে আমি এটা হাইয়েস্ট মানতকৈ ডাঙৰ কমন ফেক্টৰ আটাইতকৈ ডাঙৰ কমন ফেক্টৰ ইয়াতে 2 আছে আমি 2 টো লিখিছো তাৰ পিছত ইয়াতে 2 আছে ইয়াতে 2 টো হেতু নাই আমি এটাহে লিখিব পাৰিছো এই কাৰণে ইয়াতে অকল এটা 2 আছে তিনটা 2 থাকিলেও মাত্ৰ আমি এটা 2 হে লিখিব পাৰিম এটা 2 হে লিখিব পাৰিম ইয়াতে এটা 2 লিখিছো তাৰ পিছত এই দুটা 2 আমি লিখিব নোৱাৰো ইয়াতে 3 এটা আছে ইয়াতেও 3 দুটা আছে কিন্তু আমি কি লিখিব পাৰিম 3 এটা লিখিব পাৰিম আমি এইটো আৰু এইটো লিখিছো গতিকে এইটো 3 2 পূৰণ 3 ইনটু 6 তাৰ মানে কি হল HCF হল আটাইতকৈ ডাঙৰ যিটো ফেক্টৰ দুয়োটাৰে কমন থকা দুয়োটাতে আছে হেতু হল 6 এতিয়া এই 6 ৰ আমাৰ যিটো HCF হ'ব HCF এৰে কি হয় মনত ৰাখিব HCF এৰে আমি যিকেটা নম্বৰৰ HCF উলিয়াম এই নম্বৰ কেটা HCF টোৰে ডিভাইড হয় যেনে আমি 18 আৰু 24 ৰ HCF উলিয়াইছো গতিকে কি হ'ব 6 এৰে HCF 6 এৰে 18 ৰ ডিভাইড হৈছে 6 3 গুণ 18 6 এৰে 24 ৰ ডিভাইড হৈছে 6 4 গুণ 24 গতিকে হল এইটো এটা HCF উলিওৱাৰ এটা পদ্ধতি উলিওৱাৰ আৰু এটা পদ্ধতি চাও আমি কি আছে আমাৰ 18 আৰু 24 আমি আগৰ একটা এক্সাম্পল লৈছো যেটো প্ৰাইম ফেক্টৰাইজেচনত উলিয়াতে প্ৰাইম ফেক্টৰাইজেচন মেথড এপ্লাই কৰোতে আমি ইউজ কৰিছিলো গতিকে এইটো আমি কি চাম আমি ডিভাইড এইটো মেথডত চাম এতিয়া HCF উলিয়াওতে আমি কি চাম যিকেটা নম্বৰ HCF উলিয়াব লাগে এতিয়া এইকেটা নম্বৰ আমি এনেকে লিখি লম আৰু ছুটি নিয়মৰ যেটো আমি হৰণ আছে এটো হৰণত কৰিম আৰু চাব লাগিব আমি জিহেৰে হৰণ কৰিম প্ৰতিটো নম্বৰক হৰণ যাব লাগিব তেতিয়াহে আমি এটোৰে হৰণ কৰিম যেনে আমি এইটো 2 ৰে যদি হৰণ কৰিব লিখু ইয়াতে 2 টো লিখু 18 কো 2 ৰে হৰণ যাব লাগিব 24 কো হৰণ যাব লাগিব ইয়াতে আমাৰ দুটা নম্বৰ আছে দুটা নম্বৰ নাথাকি তিনিটা নম্বৰ থাকিলেও আমি যেটো লিখি তিনিটা নম্বৰত তেতিয়া হৰণ যাব লাগিব যেনে আমাৰ এইটো লৈছো আমি 2 ৰে 18 কো হৰণ যায় 24 কো হৰণ যায় গতিকে এইটো কিমান হ'ব 2 9 18 2 12 এতিয়া আমাক 2 ৰে যদি হৰণ কৰিব যাও 2 ৰে কাক হৰণ যায় 12 হৰণ যায় কিন্তু 3 হৰণ না যায় তেতিয়া আমি কি নকৰো এইটো হৰণ কৰিব নোৱাৰো সাম আমি 3 ৰে হৰণ যায় নে 3 ৰে 9 হৰণ যায় 3 ৰে 12 হৰণ যায় আৰু একে মানে সংখ্যাৰে দুটা হৰণ না যায় দুটা থাকে তিনিটা থাকে হৰণ না যায় গতিকে আমি আৰু হৰণ কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা আমি HCF টো আমি কেনেকৈ পাওঁ আমি এইটো নিয়মত 2 into 3 এই দুটা যে হৰণ কৰা হৈছে সেই দুটাৰ আমি মাল্টিপ্লাই কৰিম পূৰণ কৰিম আৰু হেতুৱে হ'ব আমাৰ HCF এইটো এটা আনটা পদ্ধতি ইয়াতে যদি আমি নম্বৰ তিনিটা নম্বৰ লও তেতিয়া আমি ধৰ এইটো কি নম্বৰ দিছো 18 24 আৰু 30 লৈছো সাপোজ গতিকে এই কেটাক আমি কিহেৰে চাম 2 ৰে হৰণ যাব 9 বাৰ 2 ৰে 12 বাৰ 2 ৰে 15 বাৰ এতিয়া আমাক কিহেৰে 3 ৰে এইটো যাব এইটো যাব এইটো যাব 3 ৰে 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 গতিকে এইটোৰো HCF কিমান হ'ব মানে HCF of 18 24 30 ৰো HCF 2 into 3 6 এ হ'ব মানে গখাও এইটোৰো 6 এ হ'ব বল এইটো এটা আনটা পদ্ধতি আমি HCF উলিয়াৰ পালো মানে গখাও উলিয়াৰ আনটা পদ্ধতি পালো নিশ্চয় বুজি পাইছে আপোনালোকে বেলেগ বেলেগ এক্সাম্পল লৈ কৰি চাব এতিয়া আমি এটোৱে আমি কি প্ৰাইম যেটো ফেক্টৰাইজেচন এটো কৰিলো আমি তিনিটা কৰি চাব পাৰো HCF ৰ যেনে 18 ক আমি কি কৰিছো বসিছো প্ৰথম আমি যেটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এটোৰে আমি তিনিটা নম্বৰ HCF চাও 30 সাপোজ
তেতিয়াহ'লে 18 টো আমি কি লিখিব পাৰো 18 মানে 2 9 18 ইনি তাৰ পিছত 24 2 12 2 6 2 3 আৰু 32 আমি কৰিব পাৰো সৰি 2 15 3 5 গতিকে এইটো আমাৰ 18 মানে 2 into 3 into 3 similarly 24 means 2 into 2 into 2 into 3 then 30 is equal to 2 into 3 into 5 এইটো আমি কি মেথড কৰি আছো prime factorization method কৰি আছো HCF উলিওৱাৰ গতিকে HCF টো আমাৰ কিমান হ'ব 2 টো গোটেই কিটাতে আছে আমি এটা টো লিখিব পাৰো গোটেই কিটা থাকিব লাগিব তাৰ পিছত ইয়াতে 2 এটা আছে এটা আছে গতি 2 আৰু আমি লিখিব নোৱাৰো 3 কিটা আছে 3 এইটো আছে এটা আমি লিখিব পাৰিম 5 এটা আছে বাকি 5 নাই আৰু 2 মানে 3 ও নাই 3 দুটা আছে মানে এটা নাই অকল এটা আছে আমি 3 আৰু লিখিব নোৱাৰো গতিকে এইটো 2 into 3 6 গতিকে কি হ'ব HCF গসাউ 18 24 আৰু 30 ৰ হ'ব 16 এইটো এবাৰ আনটা মেথড চাব ডিভিজন মেথড এইটোত কিন্তু কি হ'ব আমাৰ মাত্ৰ দুটা নম্বৰৰে HCF উলিয়াব পাৰিম যদি দুটাতকে বেছি নম্বৰ থাকে তেতিয়া আমি আগৰ পদ্ধতি বিলাক ইউজ কৰিম গতিকে এইটো দুটা নম্বৰৰে HCF উলিয়াব পাৰিম গতিকে এইটো HCF উলিয়াবৰ কাৰণে আমি কি কৰিম আটাইতকৈ ডাঙৰ নম্বৰটো লম ডাঙৰ নম্বৰটো যি থাকিব সেই ডাঙৰ নম্বৰটো সৰু নম্বৰটোৰে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো আমি হৰণ কৰিম যেনে 48 এৰে কাক হৰণ কৰিম 114 হৰণ কৰিম আমি হৰণটো অলপ লিখোতে বেলেগকে লিখিম আমি ইয়াতে ওপৰত দিম সাইড ইফালে লিখিম আমি এনেকে লিখি ললো যেটো ভাগফল আমি কোন লিখো ওপৰত লিখো এখানে লিখিম গতিকে ইয়াতে কেইবাৰ যাব আমাৰ দুইবাৰ যাব 114 আর 2 গুণ 16 2 4 গুণ 8 আছে 9 বিয়োগ কৰিলে কিমান হ'ব এটো 14 6 গুণ 8 আৰু ইয়াতে 0 10 ৰ 9 18 এতিয়া এই 18 টোৰে আমি কাক হৰণ কৰিম 48 হৰণ কৰিম ইয়াত যেটো থাকে এই যেটো ভাগে ওলাব এই ভাগেটোৰে ইয়াত যেটো সংখ্যা থাকিব আৰু প্ৰথমত এই সংখ্যাটো আমি হৰণ কৰিলে 18 2 গুণ 36 হল এটি কিমান হ'ব 12 হ'ব 8 6 গুণ 2 12 এতিয়া এই 12 টোৰে আ হৰণ কৰিম 18 হৰণ কৰিম 12 গুণ 12 কিমান থাকিল 6 থাকিল এতিয়া এই 6 টোৰে আগৰ যেটো আছিল এটো হৰণ কৰিম 6 গুণ 12 গতিকে এইটো 0 এনেকে আমি হৰণ কৰি গৈ থাকিম যেতিয়ালৈকে 0 নহয় নিশ্চয় বুজি পাইছে এনেকে হৰণ কৰি গৈ থাকিম যেতিয়ালৈকে 0 নহয় 0 হোৱাৰ লগে লগে আমি এটো হৰণ কৰা প্ৰসেস হৰণ কৰা পদ্ধতি প্ৰক্ৰিয়াটো আমি বন্ধ কৰি দিম ডিভিজন প্ৰসেসটো আমি ষ্টপ কৰিম আৰু ঠিক তাৰ আগৰ যেটো মানে হৰণ কৰা যেটো আমি ভাজক আছে সেই ভাজকটোক আমি কি কৰিম ডিভিজৰটোক আমি এটো কি কৰিম তাক হেতুৱে HCF বুলি লৈ লও গতিকে তাৰ মানে কি আমাৰ এইটোৰ ক্ষেত্ৰত HCF কি হ'ব 48 আৰু মানে 114 ৰ HCF 6 হ'ব 6 কইটো আকৌ কৈছো প্ৰসেসটো আমি দুটা সংখ্যাৰ যদি ডিভিজন মেথডেৰে HCF উলিয়াব লাগে আমি কি কৰিম তাৰে ডাঙৰটো লম ইয়াৰে ডাঙৰটো 114 ডাঙৰটো সৰুটোৰে হৰণ কৰিম হৰণ কৰোতে আমি ভাগফলটো কোনফালে লিখিম এইফালে লিখিম ৰাইট সাইডে লিখিম ওপৰত নিলিখো গতিকে 48 গুণ 96 থাকিল কিমান ভাগেৰ 18 এতিয়া এই 18 টো টোৰে হৰণ কৰিম কাক
ইয়াত যে যিটোৰে আমি হৰণ কৰিছিলো এইটো ইয়াত লৈ আহিম লৈ অহাৰ লগে লগে 18 48 হৰণ কৰিলো কেইবাৰ যাব দুইবাৰ যাব 18 × 36 বাকি কিমান ৰখিব ভাগে 12 ৰিমাইন্ডাৰ 12 থাকিলে এটি এই 12 টোৰে এইটো ইয়াতে লৈ আহিম এই যিটোৰে হৰণ কৰিছিলো আগত এটো 18 হল এটো 12 × 12 12 18 12 × 6 এইবাৰ এই 12 টো ইয়াতে লৈ আহিম 6 × 12 গতিকে কি হল শূন্য হল আমি এই ডিভিজন প্ৰসেসটো চলাই গৈ থাকিম যেতিয়ালৈকে তাৰ ভাগেশ ৰিমাইন্ডাৰটো কি নহয় 0 নহয় 0 হোৱাৰ লগে লগে ষ্টপ কৰিম আৰু ঠিক তাৰ আগৰ যিটো আমি যিহেতু হৰণ কৰিছিলো সেইটোৱে তাৰ কি হ'ব এই সংখ্যা দুটাৰ HCF বা গসাগু হ'ব নিশ্চয় বুজি পালে আৰু এই প্ৰসেসটোত আমি মাত্ৰ কি কৰিব পাৰো দুটা সংখ্যাৰহে আমি গসাগু উলিয়াব পাৰো তাৰ পিছত আৰু আমি এইটো আৰু বেলেগৰ লগত গসাগু উলিয়াব পাৰো সেইটো বেলেগ কথা কিন্তু আমি এইটা দুটা সংখ্যাৰে উলিয়াব পাৰিম আগৰ আমি প্ৰাইম ফেক্টৰাইজেচনত তিনিটা চাৰিটা আমি একেলগে উলিয়াব পাৰিম চাৰিটাৰ সংখ্যাৰ বা আমাৰ ছুটি নিয়মৰ যিটো হৰণৰ দেখুৱা হৈছিল তাতেও আমি more than 2 দুটাতকে অধিক আমি গসাগু HCF উলিয়াব পাৰিম নিশ্চয় বুজি পাইছে আজি আমি HCF ৰ ওপৰত যিখিনি কলো আপোনালোকৰ কিবা থাকিলে কনফিউজন থাকিলে আমাক কমেন্ট কৰি জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ